ইয়ালৈকে এতিয়া বৰ্তমান জাকে জাকে ডেকা গাভৰু আহে, ইয়ালৈকে এতিয়া বহুতো লোক আহে। এইখন হল মিনি ছুইজাৰলেণ্ড। আপোনালোকে ইয়ালৈকে এবাৰ অহাৰ পিছত আপোনালোকৰ অনুভৱ হ'ব যে প্ৰকৃততে আপুনি ছুইজাৰলেণ্ডতে আছে। এনেকুৱা পৰিৱেশ বহু ঠাইত আপুনি দেখিবলৈকে নাপাব, এনেকুৱা পৰিৱেশ আপুনি বহু ঠাইত উপভোগ কৰিবলৈকে নাপাব। যদি আপুনি ইয়ালৈকে এবাৰ আহে তেনেহ'লে আপোনাৰ মুখেৰে কবিতা ওলাব যে সেউজীয়াই কথা কয়, সেউজীয়াই হাঁহে, সেউজীয়াই আজি বুকু শীতল কৰে। আপোনাৰ কবিতা ওলাব ইয়ালৈকে আহিলে। আহিব এবাৰ অসমৰ এই প্ৰান্তলৈকে, যিটো প্ৰান্তত সেউজীয়া পৰিৱেশে বিৰাজমান হৈ আছে। সেউজীয়া পৰিৱেশে এই ধৰণে পৰি আছে আৰু সেউজীয়া পৰিৱেশৰ এইখনে হ'ল ৰম্যভূমি। গুৱাহাটী মহানগৰীৰ পৰা 40 কিলোমিটাৰ ভিতৰৰ এখনি ঠাই সোণাপুৰ মালৈবাৰী। ইয়ালৈকে এতিয়া বৰ্তমান জাকে জাকে ডেকা গাভৰু আহে, ইয়ালৈকে এতিয়া বহুতো লোক আহে কেৱল এই সেউজীয়া পৰিৱেশটো চাবৰ বাবে। চাওক কিমান ধুনীয়া এটা সেউজীয়া পৰিৱেশ, কিমান ধুনীয়া সেউজীয়া পৰিৱেশে বিৰাজমান কৰি আছে। এই প্ৰাকৃতিক পৰিৱেশৰ এই যি ৰম্যভূমি, এই ঠাইখিনিয়ে বৰ্তমান সামাজিক মাধ্যমত অধিক চৰ্চিত হৈ আছে, সামাজিক মাধ্যমত বিশেষ স্থান দখল কৰিছে বৰ্তমান। আৰু ইয়ালৈকে যেতিয়া ভাইৰেল হৈ পৰিল যে এই ঠাইখিনিলৈকে এবাৰ যাওঁ, তেতিয়াই ইয়াতে যেন সোঁত বৈছে। এতিয়া জানুৱাৰীৰ সময়ত, বনভোজৰ সময়ত এই অঞ্চললৈকে বহুতো লোক আহে বনভোজ খাবলৈকে এই অঞ্চললৈকে। যিটো পৰিৱেশে আপোনাক হাত বাউলি মাতিব, যিটো পৰিৱেশে আপোনাৰ হৃদয় স্পৰ্শ কৰিব। এয়া কলং নৈৰ পাৰ, কলং নদীখন এইফালেৰে বৈ গৈছে। আৰু এই খাহনিডৰা যে দেখিছে, এই খাহনিডৰাৰ মাজে মাজে বহুতো আছে বগৰীৰ গছ। হিচাপ নাই বগৰীৰ গছ, আপুনি হিচাপ কৰি শেষ কৰিব নোৱাৰিব, ইমানেই আছে বগৰীৰ গছ। গতিকে ইয়ালৈকে যিসমূহ লোক আহে আৰু এবাৰ অহাৰ পিছত বাৰে বাৰে আহিবলৈকে তেখেতসকলে মন কৰে, পাৰে যদি এবাৰ আহিব এই গাঁওখনলৈকে আহিব, যিখন গাঁৱৰ নাম মালৈবাৰী, য'ত ৰাইজৰ প্ৰধান জীৱিকা হৈছে কৃষি। কৃষিৰ জৰিয়তে এই অঞ্চলৰ মানুহে বসবাস কৰে, কৃষিৰ জৰিয়তে জীৱন যাপন কৰে, কৃষিৰ জৰিয়তে নিজৰ জীৱনটো সুন্দৰকৈ চলাই লৈ যায়। প্ৰত্যেকৰে ঘৰে ঘৰে আছে গৰু, প্ৰত্যেকৰে ঘৰে ঘৰে আছে ছাগলী, প্ৰত্যেকৰে ঘৰে ঘৰে আছে হাঁহ কুকুৰা। এখন এই সুন্দৰ নিভাঁজ গাঁও। এই গাঁওখনলৈকে আপুনি এবাৰ আহিব, ডিমৰীয়াৰ মালৈবাৰী, অৰ্থাৎ সোণাপুৰ মালৈবাৰী গুৱাহাটী মহানগৰীৰ পৰা 40 কিলোমিটাৰ ভিতৰৰ এখনি ঠাই। চাওক ইমান সুন্দৰ এটা পৰিৱেশ। আৰু এই পৰিৱেশটোত থকাৰ পিছত আপোনাৰ উশাহ দীঘলকৈ ল'বলৈকে মন যাব। আপোনাৰ চুটি হৈ থকা সেই উশাহসমূহ ইয়াত দীঘল দীঘলকৈ ল'বলৈকে পাৰিব, কাৰণ সেউজীয়াই আপোনাৰ সৈতে কথা পাতিব, মনৰ কথা পাতিব। আহিব ইয়ালৈকে, ইমান ধুনীয়া এটা পৰিৱেশ। যিটো পৰিৱেশ আপুনি চাবলৈকে যাব লাগিব হয়তো শ্বিলং চেৰাপুঞ্জী বা যাব লাগিব ছুইজাৰলেণ্ড। শ্বিলং চেৰাপুঞ্জীটো হয়তো এনেকুৱা ঠাই নাই যিখিনি ঠাই ইয়াত এনেকৈ জিলিকি আছে, সেউজীয়া হৈ আছে বৰ্তমান। সঁচা অৰ্থত ক'বলৈকে হ'লে এই অঞ্চললৈকে চিত্ৰগ্ৰহণৰ বাবে বহুতো লোক আহে। বহুতো ইয়াতে অসমীয়া বলস্থবীৰে হওক বা অসমীয়া যিসমূহ VCD আছে বা অসমীয়া যিসমূহ চিৰিয়েল আছে, ধাৰাবাহিক আছে, সেইসমূহৰ বাবে এই অঞ্চললৈকে বহুতো লোক আহে শ্বুটিঙৰ বাবে এই অঞ্চললৈকে। আৰু এই অঞ্চললৈকে আহে বাবে আৰু এনেকুৱা এটা পৰিৱেশ আমাৰ গাঁৱত আছে বাবেই অকণমান গৌৰৱ কৰোঁ। আপোনালোকে বেয়া নাপাব গৌৰৱ কৰাৰ কাৰণে। সঁচা কথাখিনিয়ে কৈছোঁ, সঁচা কথাখিনি উপস্থাপন কৰিছোঁ। আপুনি এবাৰ আহি চাব, চিন্তা কৰিব নালাগে, আমি আছোঁ, সহযোগ কৰিম। সহযোগ মানে খোৱা খাদ্যত নহয়, এনে ঠাইখিনি দেখুৱাই দিম আপোনালোক কোন ঠাইত আছে। গতিকে আপোনালোকে পাৰিলে এবাৰ আহিব আমাৰ এই অঞ্চললৈকে।